নমস্কাৰ মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ ৩ নম্বৰ জামগাঁৱত। আজি কেইদিন হ'ল ধাৰাসাৰ বৰষুণৰ ফলত আজি যিখন ৩ নম্বৰ জামগাঁৱৰ যিটো মূল পথ আছিল সেই কালপাৰৰ ভিতৰেদি পানী বাগৰাৰ ফলত এটা ঘৰ সম্পূৰ্ণৰূপে তাখনে কবলত পৰা উপক্ৰম হৈছে। আজি আমি সেই ঘৰটোৰ ওপৰত আহি আজি উপস্থিত হৈছোঁ। হয়তো কেমেৰামেন গোটেইখিনি দেখাব। চাওক ইফালে এই চাওক যে ঘৰটো অলৰেডি গৰাখনে কবলত পৰিছে আৰু সদিত কেমেৰামেন দেখাব। এইটো মন্দিৰ আছিল, এইটো মন্দিৰ আছিল। এই ঘৰটো ৰক্ষা কৰাৰ কাৰণে পঞ্চানন বিশ্বাসদাৰ ঘৰ আমি যিমান দূৰ শুনিব পাইছোঁ, পঞ্চানন বিশ্বাসদাৰ এই ঘৰটো ৰক্ষা কৰাৰ কাৰণে চৰকাৰৰ পৰা নহয়, স্থানীয় ৰাইজে বাঁহ কাঠ কালেকশ্যন কৰি এই ঘৰটো ৰক্ষা কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছে। ইয়াতে পঞ্চানন বিশ্বাসদা আমাৰ লগত আছে আৰু স্থানীয় ৰাইজ আছে আমাৰ লগত। তেওঁলোকৰ পৰা অলপ মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। দাদা আমি দেখা পাইছোঁ আপোনাৰ ঘৰ অলৰেডি গৰাখহনীয়াৰ কবলত। কি ক'ব চৰকাৰক আৰু কি আহ্বান জনাওঁ যে মানে আমাৰ এইটো যিটো মানে ৩ নং জামগাঁৱৰ মেইন ৰাস্তাটো, পকী ৰাস্তাটো, এই ৰাস্তাটো মানে এতিয়া নেৰানেপেৰা বৰষুণৰ ফলত মানে কালভাৰ এটা আছিলে, ৰাস্তাটো চিঙো অৱস্থা ছিঙে আৰু আজি ৰাতি গ'লে কিজানি ছিঙিবই। এতিয়ালৈকে কোনো মানে কাম কাজ আৰম্ভ হোৱা নাই। গতিকে মোৰ ঘৰতো যাৱাৰ অৱস্থাতে মন্দিৰটোতো গ'লে গাঁৱৰ ৰাইজে মোক বহুত হেল্প কৰি আছে। নিজৰ ঘৰৰ পৰা বাঁহ কাটি কুটি আনি মোক বহুত হেল্প কৰি আছে। ৩-৪ দিন হ'ল 10-15 জনকৈ মানুহ মোক বহুত হেল্প কৰি আছে। গতিকে মই আশা কৰোঁ যে চৰকাৰৰ ফালৰ পৰা যিমান সোনকালে পাৰে আৰু কি আমাৰ এই কৃত্ৰিম পানীৰ পৰা হয়তো যাতে মুক্তি কৰে, তাকে মই মানে অনুৰোধ জনাইছোঁ। যিমানটো জানো যোৱাকালি বঙাইগাঁও জিলা উপায়ুক্ত আপোনালোকৰ গাঁৱত আহিছিল, কি আশ্বাস দিছে, কি কৈছে? সেইটো মই আচলতে মানে বিশেষকৈ শুনা নাই। সিহঁতে কাম কৰিম বুলি এনেকৈ কৈছে আৰু বৰষুণৰ বতৰ বেয়া কৰিব, লাহে ধীৰে কৰিব। যিখন আপোনাৰ গাঁৱটো মানিকপুৰ চাৰ্কলৰ আণ্ডাৰত পৰে, হয়, মানিকপুৰ চাৰ্কল অফিচাৰ হওক যে এই লাডুৰ মণ্ডল হওক আপোনালোক খবৰ লৈছে নাই? চৰকাৰ কি কৈছে? চৰকাৰক সেইটোৱে আহ্বান জনাওঁ যে মানে অতি সোনকালে যিমান পাৰে আৰু কি অতি সোনকালে হয়তো খবৰ লৈ কামবিলাক আগবাঢ়ি আনে আৰু কি, তাকে মই মানে অনুৰোধ জনাওঁ। পঞ্চানন বিশ্বাসদাৰ আপোনালোকে সম্পূৰ্ণ মন্তব্য আপোনালোক শুনিলে। এই পঞ্চানন বিশ্বাসদাৰ ঘৰটো স্থানীয় ৰাইজে ৰখাৰ কাৰণে বচাৰ কাৰণে ঘৰখনক বচাৰ কাৰণে যে আপোনাৰ চেষ্টা কৰি আছে, এই স্থানীয় গাঁৱৰ মানুহ আছে তেওঁলোকৰ কথা ক'বলৈ আমি চেষ্টা কৰিম। দাদা আপোনালোকে এই পঞ্চানন বিশ্বাসদাৰ ঘৰটো আপোনালোকে ৰক্ষা কৰাৰ কাৰণে আপোনাৰ চেষ্টা কৰি আছে। আমাৰ কৰাৰ ভিতৰত আমি গাঁৱৰ মানুহ বুলি আমি বা যিখিনি পাৰোঁ বাছ টাছ আনি 4 দিন ধৰি মানে 10জন 15জন 20জন মানুহ আমি সাৰি আছোঁ। এতিয়া ঘৰটো যাতে আমি ৰাখিব পাৰোঁ সেইখিনি আশা কৰি মানে সুৰক্ষা আমি লৈছোঁ। কিন্তু আমিতো নোৱাৰোঁ। কিবা চৰকাৰৰ পৰা বা কোনো মানে কেনে যদি পাৰে আৰু কি আমাৰ সুৰক্ষা কৰক আৰু সেইখিনি আৰু কি কথা, ইয়াৰ ওপৰত আমি কি ক'ব লাগে। আৰু ইফালে আৰু ঘৰ আছে, এই ৰাস্তাটো ছিঙিলে আৰু 10 ঘৰমান মানুহ আছে, সিও এনেকেই হ'ব, চব ভাঙিব। এইখিনি আৰু কি কথা, ইয়াৰ ওপৰত আমাৰ ক'ব লগা নাই। কিন্তু য'তেই সোনকালে আমাৰ কাম হয় এইখিনিয়ে আমাৰ আশা। ভাবিও দেখোন আপোনালোকে আমাৰ এই প্ৰতিবেদনটো সম্পূৰ্ণ চাব আৰু এই যি কালপাৰ যিটো আছে কালপাৰটো দেখাব, হয়তো কেমেৰামেন দেখাব। এই কালপাৰৰ পৰা পানী আহি এই ঘৰটো গৰাখহনীয়াৰ কবলত পৰিছে। যোৱাকালি বঙাইগাঁও জিলা উপায়ুক্ত এই ঠাইখন পৰিদৰ্শন কৰিছিল, কিন্তু এতিয়ালৈকে আজিৰ দিনটোত চাৰ্কেল অফিচৰ পৰা কোনো মানুহ ইয়াতে উপস্থিত হোৱা নাই। এই ঘৰটো যাতে ৰক্ষা কৰে, সেই ঘৰটো ৰক্ষা কৰাৰ কাৰণে স্থানীয় মানুহে আপ্ৰাণ চেষ্টা কৰি আছে। চৰকাৰক আমাৰ এই তেজৰ তৰফৰ পৰা আহ্বান জনাওঁ যাতে এই ৰাস্তাটো যাতে পানী অহা যোৱাৰ যাতে বন্ধ হয়, এই ব্যৱস্থাটো কৰক। যদি এই কালপাৰটো ছিঙি যোৱাৰ ফলত কিন্তু আৰু ভয়াৱহ পৰিস্থিতি হ'ব, কিয়নো প্ৰায় 10টাকৈ ঘৰ এই পানীৰ কবলত পৰিব। প্ৰিয় দৰ্শক, আপোনালোকে এখন মূল্যৱান কমেণ্ট আপোনালোকে মন্তব্য দাবী কৰিব আৰু আমাৰ ভিডিঅ'টো প্ৰতিদিন যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব।